হেল্ল' গাইজ, তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বাবুত এভৰিথিং ব্লগত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তো অলাচাম চাইকেল ৰাইডৰ লগতে প্ৰজেক্ট সেউজীয়া অসমৰ চাইকেল যাত্ৰা আজি মোৰ 6 নম্বৰ দিন। তো এইফালে আজি যাব লৈছোঁ, যিহেতু আমি ওদালগুৰি বৰপুখুৰী গাঁৱতে আছিলোঁ। তো এতিয়া ধুনীয়াকৈ চাইকেল পেকিং কৰি আছোঁ। তো যাবলৈ মনটো নাছিলে বাৰু, যিহেতু যোনখন গাঁৱত আছিলে একদম নিজৰ গাঁৱৰ আগতে আপোন হৈ গৈছিলে গাঁওখন। যিহেতু ইয়াত 3-4 হ'ল থকা আমাৰ। জিন্দু কোৱা গাঁওখনৰ বিষয়ে কিবা এটা কৈ দিয়া। মই এটা কথা কওঁ, গাঁওখনৰ বিষয়ে একদম চিম্পল ৰিভিউ এটা আছে যে এই জেগাখনত যোনখন জেগাত আমি আছোঁ সেই জেগাখনত মানুহৰ মানৱীয়তাটো জীয়াই আছে। হয়তো অসমৰ প্ৰতিখন গাঁৱত নাই, ইয়াত পাইছোঁ মানে এইটো বস্তু। আৰু বেলেগ একো নকোৱা। তো গাঁওখনৰ বিষয়ে ক'বলৈ গ'লে ভাষা নাই ক'বলৈ। তো ভাষাটো ক'বলৈ গ'লে মানে মনৰ কথাটো গোটেই ভিডিঅ'টো শেষ হৈ যাব, আপোনালোকৰ চাই আমনি লাগি যাব, সেইকাৰণে নকওঁ। আৰু ক'লে আপোনাৰ তাতো শেষ হৈ যাব ন জিন্তু। তো এইফালে আছে আমাৰ প্ৰশান্ত। তো এইফালে গোটেই গাঁৱৰ দাদাখিনি আছে, মানে লগৰ হিচাপে আৰু গোটেইখিনি। তো সেইফালে তেওঁলোকৰ ৰখি আছে ধুনীয়াকৈ। তো গৈ থাকোঁ ব'লক ধুনীয়াকৈ। কাৰ্যসূচী পালন কৰিলে মই থাকিব নোৱাৰিলেও তথাপিতো তাৰপিছত আমাৰ যিখিনি তেওঁলোকে প্ৰজেক্টটোত আশা কৰিছোঁ আপোনালোকে আমাক সদায় আশীৰ্বাদ কৰিবা যে আমি আগুৱাই যাব পাৰোঁ, এনেকৈ কাম কৰি যাব পাৰোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে আমি বহুত সাহস পাওঁ। এখন গাঁৱত আহি এতিয়া স্মৃতিবোৰ ৰৈ যাব। আমি যে এতিয়া স্কুলত এখন বস্তু দিছোঁ, এইটো আমাৰ স্মৃতি হয়। মানে আমি কেতিয়াবা যিটো মানে আমি ক'ব পাৰিম, আমি এতিয়া স্কুলত আহিছিলোঁ, গছ পুলি দিছিলোঁ। আশা কৰিছোঁ আপোনালোকে এই গছ পুলিটো ডাঙৰ কৰিব। ইয়াৰ লগতে আৰু আপোনালোকে অসমখন সেউজীয়া কৰাত আমাক সাহস কৰক, মানে যোগাযোগ কৰক বা আমাক ছাপৰ্ট কৰক। আপোনালোকেও গছ পুলি লওক, প্ৰকৃতিক বাচাই ৰাখক, তেতিয়াহে আমি মানুহ জীয়াই থাকিব পাৰিম। আমি দেখি আহিছোঁ লাহে লাহে আমাৰ গৰম কিমান বাঢ়ি আহিছে, বা পৰিৱেশটো বা নতুন নতুন বেমাৰে আমাক কিমান আগুৰি ধৰিছে। তো সকলোৱে আমাৰ লগত সহযোগ কৰক। আমি চাৰিজনীতো গোটেই অসমখন সেউজীয়া কৰিব নোৱাৰোঁ, সেইকাৰণে আমি ওলাই আহিছোঁ যে আমি কিবা এটা কৰি দেখুৱাম। আমাক দেখি যায় আৰু 2-3জন মানুহ আমাৰ লগত লগ হওক বা আমাক সাহস দিয়ক বুলি। তো লাষ্টত এইখিনিয়ে ক'ম। বৰপুখুৰী শিৱসাগৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু নলবাৰীৰ পৰা অহা আমাৰ যুৱ বন্ধু জিন্তু নাথ, তন্ময় বুঢ়াগোহাঁই, মহিম পাহাৰীয়া আৰু মহাদেৱ বৰ্মন, তোমালোকলৈ পোনপ্ৰথমে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যিদিনাখনেই আহি পাইছে সেইদিনাখনেই ভাটিবেলা মই গোটেইকেইজনৰ লগতেই মিলিত হৈছোঁ। আৰু তেওঁলোকৰ যিটো প্ৰজেক্ট সঁচাকৈ আদৰণীয় প্ৰজেক্ট। গোটেই অসমখনৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে, আমাৰ নিজৰ কাৰণে নহয়, কিন্তু ভৱিষ্যত প্ৰজন্মৰ সুকলমে জীয়াই থাকিবৰ বাবে যে আমাৰ অসমখন সেউজীয়া কৰিব বিচাৰিছে এটা মহৎ উদ্দেশ্য। আৰু এই মহৎ উদ্দেশ্য লৈ 4খন জিলাৰ এই যুৱ বন্ধুকেইজনে একত্ৰিত হয়, একে ঠাইৰ নহয়, গোটেইকেইজন বেলেগ বেলেগ ঠাইৰ আৰু গোটেইকেইজনেই বেলেগ বেলেগ মানে সম্প্ৰদায়ৰ। গতিকে আমাৰ গোটেই অসমখন যিহেতু ভাষা ভাষীৰ মিলনভূমি, গতিকে এওঁলোকেই তাৰ এটা উৎকৃষ্ট উদাহৰণ। গতিকে তেওঁলোকৰ যিটো নেকি প্ৰজেক্ট সেউজীয়া অসম সফল হওক, আৰু তেওঁলোকৰ যি উদ্দেশ্য লৈ আমাৰ ইয়াত উপস্থিত হৈছেহি সেই উদ্দেশ্যবিলাক সফল হওক। আৰু ইয়াত সকলো ৰাইজে যাতে যৎকিঞ্চিতভাৱে যিখিনি পাৰে সহায় সহযোগিতা আগবঢ়াই তেওঁলোকৰ উদ্দেশ্যক সফল হ'বৰ বাবে সহায় সহযোগিতা আগবঢ়াই, তালৈ মই অনুৰোধ ৰাখি তেওঁলোকলৈ পুনৰবাৰ শুভেচ্ছা তথা ধন্যবাদ জনাই তেওঁলোকৰ এই কাৰ্যসূচীটো সফল হওক বুলি মোৰ ফালৰ পৰা জনাইছোঁ। আৰু তেখেতসকলক পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। এইখিনি মোৰ বৰপুখুৰী পুঠিমাৰী জ্ঞানজ্যোতি সংঘত উপস্থিত হোৱা বৰপুখুৰী পুঠিমাৰী গাঁৱৰ সমূহ ৰাইজ আৰু জ্ঞানজ্যোতি সংঘৰ সেউজীয়া অসম গঢ়াৰ লক্ষ্যৰে অহা ভাইটিসকল, যিহেতু তেওঁলোকে যিটো প্ৰজেক্ট লৈ বৰ্তমান কাম কৰি আছে, সেয়েহে মোৰ ফালৰ পৰা আৰু জ্ঞানজ্যোতি সংঘৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। যাতে তেওঁলোকে যিমান দূৰ পাৰে সিমান দূৰ আগুৱাই যাওক, এই ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, যাতে তেওঁ কামখিনিত সহায় সহযোগ। তেওঁলোকে এতিয়া আমাৰ ইয়াত উপস্থিত হ'ল, গতিকে আমি ভাল পাইছোঁ। আৰু তেওঁলোকৰ যিটো প্ৰজেক্টৰ কথা কৈছিল, তেতিয়া আমি কৈছিলোঁ ভালে হৈছে, আমাৰ ইয়াৰ পৰাও সহায় সহযোগ কৰিব বুলি। আৰু এতিয়া আজি তেওঁলোকে ওদালগুৰিলৈ যাব, যাতে সিফালে গৈ থাকোঁতেও অলপ
ভালদৰে কামবিলাক কৰি যায়। তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু মই এইখিনিতে সামৰি জনাইছোঁ। তো আজি আমাৰ ওদালগুৰি বৰপুখুৰী গাঁৱৰ শেষৰটো দিন। তো শেষৰটো দিনত আহিছোঁ আমি প্ৰশান্ত মামায়েকৰ ঘৰত। প্ৰশান্ত কি খাই আছা? পিঠা পিঠা। সেইফালে মহিমে পূৰা চুবাই আছে। তো আজি আমাৰ শেষৰটো দিন, তো যাব লৈছোঁ। ছাৰ যাওঁগৈ আৰু ঠিক আছে যোৱা। কিবা ক'ব নেকি আপুনি? ক'ব মানে আৰু ধন্যবাদ দিছোঁ, লগতে শুভেচ্ছা যাচিছোঁ যাতে ভালে ভালে ঘূৰি আহা, তোমালোকে গোটেই মানে সেইবিলাক মানে সফলভাৱে ঘূৰি আহিব পাৰা। ধন্যবাদ। বাই 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 ভণ্টি। বাই বাই। তো গৈ থাকোঁ ইয়াৰ পৰা ধুনীয়াকৈ মন্দিৰত যাওঁগৈ আৰু দেই। বাই বাই। মন নাই ন? একদম মনদীপ কিবা ক'বা নেকি তুমি? প্ৰশান্ত কি ক'ম ন প্ৰশান্ত মানে ইমান দিনে একেলগ যেন গাঁৱৰ ফিল এটা আহি গৈছিলে তোমালোকৰো, সেইটো মোৰ ভাল লাগিছিলে যে আমাৰ একে সমনীয়া লোক কেইটামান পাই গ'লো। মই এটা এনাউন্সমেণ্ট এটা কৰিলোঁ, যেতিয়া বিয়া পাতিম মই সখী বনাম। মাক কৈছে বিয়া লৈ যাম, কিন্তু বিয়া ধৰিব ৰেডি আছোঁ মই। চাটা ধৰিব মোৰ লগত। তো ঠিক আছে, বাই বাই। যাবা ন ঠিক আছে ঠিক আছে, তেতিয়া যদি অসুবিধা হয় কল কৰিবা। ঠিক আছে, নাম্বাৰটো আছে। ঠিক আছে, বাই বাই কণকণ। বাই 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 বাই। কিবা বস্তু ওলাই আছে নেকি? তো এতিয়া ধুনীয়াকৈ বেগ চেগবোৰ পেকিং কৰি লওঁ ধুনীয়াকৈ গৈ পিনে। যাওঁগে দেই, যাওঁ থাকক। ঠিক আছে, অঁ ঠিক আছে। ঐ টিকলি বাই 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 দাদা। উই বাই বাই। এই এটিটিউড হাই বুলি ক'লেও হেল্ল' বুলি নকয়, মাৰা খানা মাৰে, বেয়া এটিটিউড। যাওঁগে দে দাদা। অঁ যাওঁ হৈ মহাদেৱ ব'লা গৈ থাকা আকৌ লগ পাম দেই। তো এতিয়া আমি লাহেকৈ ওলাই আহিলোঁ গাঁওখনৰ পৰা। গাঁওখন থাকি ভাল লাগিছিলে, আহিব মন নকৰিছিলে। তো নাহিলেতো নহ'ব, আমাৰ প্ৰজেক্ট সেউজীয়া অসমটো মানে তেনেকৈ হ'লে শেষ কৰিব নোৱাৰিম, যিহেতু যাবই লাগিব আমি। তো বিশেষকৈ আমি প্ৰশান্তক বহুত বহুত ধন্যবাদ দিছোঁ ইমানখিনি মৰম দিয়াৰ বাবে, আৰু প্ৰশান্তৰ লগতে সমূহ গাঁওবাসীক। তো ব'লা, তুমি কিবা ক'বা নেকি? মানে ইমানখিনি মৰম আৰু ক'তো পোৱা নাছিলোঁ, এতিয়া একে নিজৰ গাঁৱৰ নিচিনা লাগিছে। আমাৰ নিজৰ গাঁৱৰ মানুহে আমাৰ ৰাইজে আমাক ক'ৰবাত যাবলৈ কাৰণে মানে ওলাই আহিছে তেনেকৈ লাগিছে। আৰু নিজৰ গাঁৱৰ মানুহ তেনেকৈ জুম পাতি মানে নাহে মানে আমাক তেনেকৈ ছাপৰ্ট দিবৰ কাৰণে। তুমি কিবা ক'বা নেকি? ডাঙৰ কথাটো কি, মোক কান্দিব মন গৈছিলে যেতিয়া এই সংবাদ আছিলোঁ যে আমি মোৰ চকু জলজলীয়া গৈছিলে। মোৰ মানে মই কান্দিব নোৱাৰোঁ, নাকান্দিলোঁ। সেইটোৱে পুৰা চকুমান ওলাই গৈছে মোৰ মানে। বোলে কথা এষাৰ আছে নহয়, ল'ৰা মানুহে কেতিয়াও কান্দিব নোৱাৰে। নোৱাৰে, কিন্তু ল'ৰা মানে কিন্তু মহাদেৱে কান্দি দিলে। মহাদেৱৰ চকুত চকু পানী ল'লে, মই তাক দেখিছোঁ। কাৰণ সি মানুহটো একদম ইম'চনেল হয় মহাদেৱ। সি একদম সৰু ল'ৰা ছোৱালীৰ কাৰণে তাৰ সৰু ল'ৰা ছোৱালী যদি গ্ৰুপ এটা পাই যায় সি একদম মিলি যায় আৰু। প্ৰত্যেকখন স্কুলতে দেখিছোঁ তাক ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীৰ লগত একদম মিলা প্ৰীতি থাকে, বহি থাকে একদম জুমটোৰ মাজত। তো দেখিছে গাঁওখন এখনে। অঁ আকৌ এদিন আহিম, বিহুত মাতিছে ন? আকৌ আহিম, আকৌ এইবাৰ আহিলে এমাহমানৰ কাৰণে আহিম থাকিবৰ কাৰণে। অঁ তো ব'লক, এতিয়া আমি ওদালগুৰিলৈকে গৈ আছোঁ। ৰাস্তাত যদি স্কুল কলেজ কিবা পাওঁ তাত সোমাম ধুনীয়াকৈ, গছ ৰোপণ কৰিম। কথা কওঁতো মোক আৰু ইয়াত গাঁৱতো কেইদিনমান থাকিবলৈ মন গৈছিলে। থাকিলেতো নহ'ব ন আমাৰ। নহ'ব, আমাৰ প্ৰজেক্ট এটা লৈ হাতত ওলাই আহিছোঁ, তো আমাক আগবাঢ়ি যাবই লাগিব। তো ঠিক আছে ব'লক, ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো ৰেডি এতিয়া। তো তাৰ পৰা ওলাই আহি প্ৰথমখন বিদ্যালয়ত আমি সোমাবলৈ লৈছোঁ। তো বিদ্যালয়খনৰ নামটো হৈছে নলখামাৰা উচ্চ মাধ্যমিক বিদ্যালয়। তো দেখিছে কি ধুনীয়া সৌন্দৰ্য, সোমাই আহি ইমান ধুনীয়া এটা সৌন্দৰ্য দেখিবলৈ পাইছোঁ। বৰ্তমান আছোঁ আমি এতিয়া নলখামাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত। তো এইফালে ধুনীয়াকৈ ক্লাছ হৈ আছে। তো লাহেকৈ ৰিকেশ্যন দিব হৈছে, ৰিকেশ্যন লাহেকৈ দিব আৰু তেতিয়া ধুনীয়াকৈ আমি ৰিকেশ্যনৰ টাইমটো আমাক দিম কৈছে ধুনীয়াকৈ। এইফালে আছে আমাৰ জিন্তু ভাই। তো এইফালে ইয়াকতো চবেই চিনি পায়, মনদীপ। তাৰপৰা এইফালে আছে আমাৰ চিন্তু বড়ো, আমাৰ সেইটো কামিয়াল ল'ৰাটো।
কামত বহুত ভাল ন জিন্তু এই সঁজুলি বনালেই গছ পুলি ৰুবৰ কাৰণে আপোনালোকক মই এটা বস্তু দেখাবলৈ পাহৰি গৈছিলোঁ তো ইমান ধুনীয়া এখন বিদ্যালয় দেই গছ গছনিৰ পৰা হেৰি হৈ আছে তো বিদ্যালয়খন দেখাবলৈ মই এবাৰ দেখাই দিছোঁ আপোনাক চবকে তো বিদ্যালয়খনত ইমান ধুনীয়াকৈ গছ পুলি ৰুই থৈছে তো কিনাৰত এখন বাউণ্ডেৰী ৱাল নাই তো ইয়াত গোটেই গৰু চৰু দি থৈ এৰাল দি থৈছে তো ইয়াত কোনো বিদ্যালয়ৰ মানুহৰ কোনো দুখ নাই আৰু ছাত্ৰ ছাত্ৰীটো ইয়াত কোনো চবতে চাব নোৱাৰে ন গছপুলি তো চৰকাৰে এতিয়ালৈকে ইয়াত বাউণ্ডেৰী ৱালৰ হেৰি কৰা নাই এনেই বিশ্ব ৰেকৰ্ড কৰি থাকিলে নহ'ব যদি এখন স্কুলত যদি বাউণ্ডেৰী ৱাল দিব নোৱাৰে ন জিন্তু এনেই বিশ্ব ৰেকৰ্ড বনাই লাভ নাই ন যদি এখন বাউণ্ডেৰী ৱালে দিব নোৱাৰে 3 কৰছ 4 কৰছ গছ পুলি ৰুই আছে তাকে 3000 ৰুব লাগিছিল প্ৰপাৰ ট্ৰিট কৰিব লাগিছিল ষ্টুডেণ্টখিনি এতিয়ালৈকে সজাগতা নকৰিব পৰা নাই এতিয়া বাউণ্ডেৰী নাই স্কুলখনত বাউণ্ডেৰী নাই ইয়াত গছ পুলি ৰুই থৈছে গৰুৱে খাই দিব কাৰণ ছাৰ বাইদেউতো একেৰাহে স্কুলখনত বহি পেলাই গছ পুলি চাই থাকিব নোৱাৰেতো চবৰে ব্যক্তিগত লাইফ আছে তাৰ কাৰণে স্কুলবিলাকত বাউণ্ডেৰী ব্যৱস্থা কৰি দিয়ক বা এনেকুৱা এটা ছিষ্টেম বনাওক যিবিলাক বিদ্যালয়ত বাউণ্ডেৰী আছে সেইবিলাক বিদ্যালয়ত গছ পুলি দিয়ক বাউণ্ডেৰী থকা স্কুলবিলাকত গছ পুলি দিব নালাগে এনেই আৰু নহয় না তেনেকৈ আমি যদি আজি বা 10 বছৰ বা 20 বছৰ পিছত অনুভৱ কৰোঁ যে আমাৰ গছৰ প্ৰয়োজন আছে বুলি তাৰ পৰা আকৌ 10 বছৰ পিছত আমি সেই গছখিনি আমাক হেল্প কৰিব পাৰিব কাৰণ আমি দেৰি হৈ যাম তেতিয়ালৈ পিছপৰা বুলি কয় যে যেনেকৈ কৰোণাই আমাৰ ভাৰতবৰ্ষখনক এবছৰ বা 2 বছৰ পিছপৰা ৰাখি দিলে ঠিক তেনেকৈ প্ৰতিটো জেগাতে মানে আমি যদি এই কথাখিনি যদি এতিয়াৰ পৰা অনুভৱ কৰি পেলাই আমি আগবাঢ়ি নাহোঁ তেতিয়া আমি হয়তো পিছ পৰি থাকি যাম বুজি পাইছা আমি হয়তো জীয়াই থাকিব পাৰিম কিন্তু আমাৰ পিছত আমাৰ ভাইটি ভণ্টিহঁত বা আমাৰ তোমালোকে যেতিয়া তোমালোকৰ নেক্সট জেনেৰেশ্যনটো যেতিয়া সেইটো জীয়াই থাকিব নোৱাৰিব তো তোমালোকে মানে ডেইলি কোনো ৰুটিনবোৰ আছে ন চবৰে এখন ৰুটিন থাকে যে মই ৰাতিপুৱা শুই উঠি কিতাপ পঢ়োঁ স্কুল আহোঁ ভাত খাওঁ কাপোৰ ধোঁ তেনেকুৱা কিছুমান বেছিক ৰুটিন থাকে ন চবৰে ব্যক্তিগত নিজৰ বেলেগ বেলেগ তো সেই ৰুটিনখনৰ ভিতৰত তোমালোকে এটা বস্তু পাৰিলে এডিচনেলি এড কৰিলে গছৰ কৰি যে আমি দিনটোত এটা নহয় এটা কাম গছৰ কাৰণে কৰিম মানে তোমালোকে ৰাতিপুৱা শুই উঠিলে গছ তোমালোকৰ ঘৰত থকা পুলিবিলাক গুৰিবিলাক চাফা কৰি দিলা 5 মিনিট সময় লাগিব তাত মানে তুমি যদি পাৰা তোমালোকে সেই নিজৰ সময়খিনিৰ পৰা 5 মিনিট সময় এটা গছৰ কাৰণে দি দিয়া বাৰ্থডে দিনাখন চবে গছ পুলি ৰুই দিলা এটা ৰুম বুলি ভাবিছা নাই কোৱাচোন একো ডাঙৰ কথা নহয় যদি তোমালোকে বেয়া লাগে গছ পুলিটো ৰুই পেলাই যে গছ পুলিটো ৰুই দিলোঁ মোৰ বহুত দুখ লাগিছে কান্দিব মন গৈছে তেতিয়া গছ পুলি ৰুব নালাগে তোমালোকে আৰু যদি ভাবিছা গছ পুলিটো ৰোৱাৰ পিছত তোমাৰ মনত এটা ভাল ভাৱ জাগি উঠিছে বহুত ভাল কাম এটা কৰিলোঁ মই সেই গছ পুলি এটা তেতিয়া আকৌ ৰোৱা আৰম্ভ কৰা তো তুমি বাৰ্থডে দিনাখন যদি গছ পুলি ৰুইছা সেই গছ পুলিটো তোমালোকে ৰাতিপুৱা শুই উঠি মৰম কৰা এটা হেবিট বনোৱা তোমালোকে বিদ্যালয়খনলৈ আহি পেলাই সংকল্প লৈ পাৰিলে সংকল্প কৰি এইটো কথা ক'ব শিকা যে আজিৰ পৰা আমি গছ ভাল পাবলৈ শিকিম কাৰণ সংকল্পত কোৱা হয় ন এইখন আমাৰ বিদ্যালয় আমি বিদ্যালয় সদায় আহিম বিদ্যালয় চৌৰা তেনেকুৱা পৰিষ্কাৰ কৰিম কোৱা হয় ন এইবিলাক কথা তো সেই কথাবিলাকৰ লগতে তোমালোকে আৰু এটা কথা এড কৰি দিব পাৰে যে আজিৰ পৰা আমি গছ ভাল পাবলৈ শিকিম গছক মৰম কৰিবলৈ শিকিম অমৃত বৃক্ষ আন্দোলনে হওক বা তোমালোকৰ বিদ্যালয়ত বিভিন্ন অনুষ্ঠান পাতোঁতে বহু গছ পুলি ৰোৱা হয় তো নলখামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমটো পুলি আমাৰ ৰুবলৈ লৈছোঁ প্ৰথম পুলি ৰুইছে আমাৰ মহাদেৱে এইফালে ধুনীয়াকৈ ৰখি আছে মন্দিৰঘৰত আৰু লগতে ছাৰসকল তো গাইজ এতিয়া আমাৰ প্ৰথমখন স্কুল নলখামৰা উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ গছপুলি ৰোৱা হৈ গ'ল বৰ্তমান তো এতিয়া আমি গৈ আছোঁ ওদালগুৰি টাউনৰ পিনে ন ওদালগুৰি টাউনৰ পিনে য়েছ 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 ঠিক আছে যাওঁ বাই বাই ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি তো গাইজ আহি থাকোঁতে এটা ভাল বস্তু দেখিলোঁ যিহেতু সৰুতে পঢ়ি থাকোঁতে আমি স্কুলত কাঠ পেঞ্চিল লিখোঁতে আখৰত লিখোঁতে যেতিয়া ভুল হয় আমি কিহে মানে মুচোঁ যে ৰবৰ এইফালে চাওক এইজোপা ৰবৰৰ গছ ৰবৰ চক এতিয়া আমি গৈ আছোঁ ওদালগুৰি ছাইডত এইফালে ৰবৰ মানে গছ নহয় এখন বাৰী আছে ৰবৰৰ তাৰপৰা এইফালে মন্দিৰ আছেই তাৰপৰা এইফালে এইকেইটা অকণমান ৰখি আছে তাত এইফালে দেখিছে ৰবৰৰ খেতি কিমান আছে গোটেই ৰবৰৰ গছেই গছ তো এতিয়া আমি ধুনীয়াকৈ আহি পিনে ওদালগুৰি পাই গ'লোহি ওদালগুৰি পাই আহি পিনে দোকানখনত সোমাই ধুনীয়াকৈ কিনি লৈছোঁ পতাকা চবেই 4খন চাইকেলত 4খন পতাকা এনেকৈ লগাই লৈছোঁ ধুনীয়াকৈ তাৰপৰা এইফালে এইখন লগাই আছে মহাদেৱে তাৰপৰা এইফালে জিমটোও লগাই আছে ধুনীয়াকৈ তাৰপৰা এইফালে গোটেইকেইটা ৰখি আছে আমাৰ আগবাবলৈ আহিছিলে দৌৰ বিচাৰাকেইটাই
ইমান ৰ'দখনত